আজিৰ তাৰিখত যি চৰকাৰে বিদেশীৰ বিৰুদ্ধে যি এক পদক্ষেপ গ্ৰহণ কৰিছে সেয়া আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আদৰণি জনাইছো আৰু বিশেষভাৱে চৰকাৰে লোৱা এই পদক্ষেপক আমি সুন্দৰ পদক্ষেপ বুলি ইতিমধ্যে অভিহিত কৰিছো। কিন্তু এই বিদেশী খেদাৰ নামত অকল বাংলাদেশী কিয়, এই বাংলাদেশী কিয় পাকিস্তানৰ পৰা যদি কোনোবা আহিছে তেওঁলোকক বহু খেদা দিব লাগিব আৰু বাংলাদেশৰ পৰা যদি কোনোবা আহিছে তেওঁলোকক বহু খেদা দিব লাগিব। কিন্তু ইয়াতে কথাখিনি হৈছে যে বাংলাদেশী বা বিদেশীৰ নামত যাতে সাধাৰণ যিসকল ব্যক্তি যিসকলে প্ৰকৃততে ভাৰতীয় অসমীয়া ব্যক্তি সেইসকলক যাতে হাৰাশাস্তি কৰা নহয়। আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে চৰকাৰে লোৱা পদক্ষেপ আমি প্ৰথমেই সমৰ্থন জনাইছো আৰু ইয়া সুন্দৰ পদক্ষেপ বুলি আমি অভিহিত কৰিছো। কিন্তু আমাৰ কথাটো হৈছে যে যিসকল ব্যক্তি এনআৰচিত তেওঁলোকৰ নাম আছে বা 1971 চনৰ আগৰ পৰাই তেওঁলোকে এই আপোনাৰ ভাৰতবৰ্ষ বা অসমত বসবাস কৰি আছে তেওঁলোকক যাতে এই বিদেশীৰ নামত বা বাংলাদেশীৰ নামত যাতে হাৰাশাস্তি কৰা নহয় তাৰ কাৰণে আমি চৰকাৰক হুকিয়াই দিব বিচাৰিছো। আমি চৰকাৰক প্ৰত্যাহ্বান জনাইছো যে যদি আপোনালোকে সঁচাকৈয়ে যদি বিদেশী খেদিব বিচাৰিছে অকল বাংলাদেশী বুলি নকৈ বিদেশী বুলি তেওঁলোকক কৈ যিসকল প্ৰকৃত বিদেশী যিসকলে প্ৰকৃত অসমত আগৰ পৰা নাছিলে যিসকলে নতুনকৈ অসমত সোমাইছে সেইসকলক যদি খেদিব বিচাৰিছে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে চৰকাৰক আমি সহায় কৰিম। আমি প্ৰতিটো ঘৰে ঘৰে যাম, আমি প্ৰতিজন ঘৰৰ ব্যক্তিক আমি সোধা পোছা কৰিম, লাগিলে আপোনালোকৰ লগত গৈ যিসকলক আপোনালোকে সন্দেহ বুলি ভাবে সেইসকলক সোধ-পোছ কৰি আইনৰ আওতাত তেওঁলোকক আপোনালোকক পঞ্চায়ত দিয়াৰ ব্যৱস্থা আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰি দিম। কিন্তু অযথা আৰক্ষী ৰাতি নিশাৰ বাখত মানুহৰ ঘৰে ঘৰে গৈ হাৰাশাস্তি কৰাটো বন্ধ কৰিব লাগে আৰু বিশেষভাৱে যদিহে তেওঁলোকে সঁচাকৈয়ে বাংলাদেশী বা বিদেশী তেওঁলোকৰ ওপৰত লিগেল প্ৰচেছ যি আইনী ব্যৱস্থা সেয়া ল'বলৈ আমি আহ্বান জনাইছো।